হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল 5 তাৰিখ, মোৰ ডে 55 মিনিবলৈ গ'লে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব, তো চাব পাৰিছে কিমান ৰ'দ ওলালে। আৰু পুৱাই বৰষুণ পৰিলে, পুৱা মানে একদম পুৱাৰ পৰা 8টা বজালৈকে এতিয়ালৈকে বৰষুণ পৰিলে, আৰু এতিয়া চাব পাৰিছে বৰষুণ এৰিলে। আৰু এনেকুৱা সেউজীয়া পৰিৱেশ হৈছে আমাৰ গাঁওখনৰ, চাব পাৰিছে। আৰু এতিয়া দিব ওলাইছে বেলিটো, চাব পাৰিছে ইফালে বেলি ওলালে পুৱাই। এই বেলিৰ এতিয়া কিমান গৰম হ'ব আপোনালোকে এবাৰ ভাবক। ৰ'দ দিয়াৰ পিছত বৰষুণ দিয়াৰ পিছত যে ৰ'দ দিব, এতিয়া কিমান গৰম হ'ব এতিয়া আপোনালোকে এবাৰ অনুভৱ কৰক। এতিয়া আহিছে আমাৰ গাঁৱৰ সেউজীয়া পৰিৱেশ, কিন্তু বৰষুণৰো পৰিৱেশ। আৰু গাইজ, জুবিন দাৰ 50 বছৰীয়া জন্মদিনত মই ৰোপণ কৰা বকুল জোপা চাব পাৰিছে, ডাঙৰ হৈ আছে। ইয়াতে যেতিয়া আহোঁ তেতিয়া মই এই বকুল জোপাক এবাৰকে চাই যাওঁ কাষৰ পৰা। মনটো লাগে যে জুবিন দাৰ লগত কথা পাতি আছোঁ বা জুবিন দাৰ কাষত আহি থিয়া হ'লোঁ, এনেকুৱা লাগে, বহুত ভাল লাগে। এনেকুৱা সেউজীয়া পৰিৱেশ চাব পাৰিছে আমাৰ গাঁৱৰ পুৱাৰ দৃশ্য বৰষুণ দিয়াৰ পিছত। কিন্তু আজি গৰমো বেছি হ'ব চাগে, যদি বতৰটো ইয়াতকৈ বেছি ভয়ানক হয়, ৰ'দ যদি বেছিকৈ ওলায়। এয়া গাই চাব পাৰিছে আমাৰ গাঁৱৰ দৃশ্য, এনেকুৱা সেউজীয়া এটা পৰিৱেশ। পুৱাইতো তামাম বৰষুণ পৰিলে, এতিয়া আৰু পুৰা জিলকি আছে আকাশ, চাওক এবাৰ। আৰু গাইজ, ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।